সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত মাৰ্ঘেৰিটাত অনুষ্ঠিত বিহু নাচ কৰ্মশালা সফল সামৰণি। ভোজপুৰীবাসী অসমীয়া নাচনীয়ে কঁকাল ভাঙি নাচিলে ঢোলৰ চাপৰত। বহাগ বিহুলৈ মাজত মাথো কেইদিনমান দিন, পদূলিমুখত হেঁপাহৰ ৰঙালী বিহু। ঢোল পেঁপা গগনাৰ মাজত ৰজন জনাইছে অসমৰ চৌপাশ। মাৰ্ঘেৰিটাতো দেখিবলৈ পোৱা গৈছে অনুৰূপ পৰিৱেশ। তিনিচুকীয়া নপুখুৰীত হিন্দী ভাষীৰ ছট পূজা কেন্দ্ৰ কৰি বিবাদ হোৱাৰ বিপৰীতে সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ সহযোগত মাৰ্ঘেৰিটাত অনুষ্ঠিত বিহু নাচ কৰ্মশালা সামৰণি অনুষ্ঠানত ঢোলৰ চাপৰত কঁকাল ভাঙি নাছিলে ভোজপুৰী ভাষী অসমীয়া নাচনীয়ে। 4 এপ্ৰিলৰ পৰা 7 দিনীয়াকৈ অনুষ্ঠিত কৰা বিহু নাচ কৰ্মশালা আজি সফল সামৰণি পৰে। কৰ্মশালাত মুখ্য প্ৰশিক্ষিকা হিচাপে উপস্থিত থাকে বিহুৱতী আইচেং গগৈ আৰু বিহুৱা দেৱজিৎ গগৈ সহ কেইবাগৰাকীও বিহুৱতী। সদৌ অসম ভোজপুৰী পৰিষদৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচ কৰ্মশালাত বহু সংখ্যক ভোজপুৰী তথা হিন্দী ভাষী কিশোৰীয়ে অংশগ্ৰহণ কৰে। সদৌ অসম ভোজপুৰী পৰিষদৰ উদ্যোগত অনুষ্ঠিত বিনামূলীয়া বিহু নাচ কৰ্মশালাৰ অন্তত আজি সকলো প্ৰশিক্ষাৰ্থীকে সদৌ অসম ভোজপুৰী পৰিষদ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। সামৰণি অনুষ্ঠানত ভোজপুৰী পৰিষদৰ লগতে স্থানীয় বহু সংখ্যক দল সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকে। মাৰ্ঘেৰিটাৰ পৰা কিশন লালুঙৰ ৰিপৰ্ট, টাইম 60 অসম। পোনপ্ৰথমে আপোনালোকৰ মাধ্যমেদি মই সদৌ অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা সদৌ অসম বাসী ৰাইজক আগন্তুক আমাৰ বিহু ৰঙালী বিহুৰ ওলগ জনালোঁ। আৰু লগতে আমি অসমত 36 লাখ ভোজপুৰী মানুহ ইয়াতে নিজকে ভোজপুৰী ভাষী অসমীয়া বুলি আমি গণ্য কৰোঁ আৰু নিজকে ভোজপুৰী ভাষী অসমীয়া মানি লৈছোঁ। আমি অসমকে জন্মভূমি আৰু অসমকে কৰ্মভূমি মানি লৈছোঁ আৰু অসমক আমি জানে প্ৰাণে আমি ভাল পাওঁ। সেইকাৰণে সদায় প্ৰত্যেক বছৰতে আমি আজি 5 বছৰ হৈ গ'ল কণ্টিনিউ আমি আমাৰ যেতিয়া বিহু ৰঙালী বিহু যেতিয়া আহি যায় আমি ৰৈ নাপাওঁ, নিজকে ৰখাব নোৱাৰোঁ। আৰু আমি আমাৰ যিটো ভোজপুৰী ছোৱালীবিলাকে আছে তেওঁলোকক আমাৰ যিটো অসমৰ প্ৰাণ আমাৰ বিহু, এই বিহু বিষয়ে তেওঁলোকক আমি অলপ শিকাবলৈ অলপ চেষ্টা কৰোঁ, জ্ঞান দিবলৈ চেষ্টা কৰোঁ। অসমৰ যিটো এই আমাৰ বিহু, আমাৰ ৰঙালী বিহু আৰু বিহু নাচ কৰ্মশালা বিষয়ে তেওঁক আমি অভিজ্ঞতা আমি দিবলৈ চেষ্টা কৰোঁ। বিহুৰ আখৰা যিটো আমি শিকাবলৈ চেষ্টা কৰোঁ। সেইকাৰণে এইবাৰো আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰতো আমি বিহু নাচ কৰ্মশালা 8 দিনীয়া আয়োজন কৰিছিলোঁ, যিহেতু সময় কম হ'ল। আৰু এই বিহু নাচ কৰ্মশালা শিকাবলৈ আমাৰ মুখ্য প্ৰশিক্ষিকা আহিছিলে টিংৰাইৰ পৰা আমাৰ দেৱজিৎ গগৈ আৰু আইচেং গগৈ ডাঙৰীয়ানী। তেওঁ দুইজনে আশেষ কষ্ট কৰিলে, কিয়নো ভোজপুৰী ছোৱালীবিলাকক বিহু আখৰা আৰু বিহু নাচ শিকোৱাটো ইমান সহজ কথা নহয়। তথাপিও আৰু 8 দিনৰ ভিতৰত, ইমান কম সময়ৰ ভিতৰতে তেওঁলোকে ইমান ধুনীয়াকৈ বিহু নাচ শিকিলে, প্ৰশিক্ষণ প্ৰাপ্ত কৰিলে। আপোনালোকে দেখিলে আমি সকলোৱে সুখী হ'লোঁ আৰু আমাৰ যিটো উদ্দেশ্য আছিলে আমি পূৰণ হ'ল বুলি আমি আশা কৰিছোঁ। লগতে আমি আশা ৰাখিছোঁ যে এই যিবিলাক 65জনী ছোৱালী আজি আমাৰ এই বিহু নাচ কৰ্মশালা শিকিলে তেওঁলোকে আগন্তুক দিনত যিটো ৰঙালী বিহু আহি আছে এই ৰঙালী বিহুৰ মঞ্চত ক'ৰবাত নক'ৰবাত তেওঁলোকে প্ৰদৰ্শন কৰিবলৈ সক্ষম হ'ব, সেই বুলি আমি আশা ৰাখিছোঁ। লগতে আমি সদৌ অসম ভোজপুৰী পৰিষদৰ তৰফৰ পৰা অকল মাৰ্ঘেৰিটাতে নহয়, আমি মাৰ্ঘেৰিটাত আৰম্ভ কৰিছিলোঁ, আজি 5 বছৰ হৈ গ'ল কণ্টিনিউ আমি কৰি আছোঁ। লগতে সদৌ অসম ভোজপুৰী পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা আমি বিভিন্ন জিলাকো আমি নিৰ্দেশ দিছোঁ যে তেওঁলোকেও আমাৰ যিটো অসমৰ কলা সংস্কৃতি তেওঁ
সকলোৱে জানিব লাগে, সকলোৱে শিকিব লাগে, সকলোৱে সন্মান কৰিব লাগে। সেই উদ্দেশ্যে আমি এইবাৰ শিৱসাগৰতো আমাৰ শিৱসাগৰ জিলা সমিতিয়ে আৰম্ভ কৰিছে বিহু নাচ কৰ্মশালা। লগতে বিভিন্ন জেগাত আমি এই বিহু নাচ কৰ্মশালা শিকাবলৈ আমি চেষ্টা কৰিছোঁ। তাতে আমি আপোনালোকে দেখিবলৈ পাইছে যে অসমৰ জাতীয় উৎসৱ আমাৰ যিটো ৰঙালী বিহুৰ যিটো আমি আখৰা ইয়াতে আমি বিহুৰ আখৰা যিটো শিকালোঁ, লগতে আমি ভোজপুৰী যিটো সংস্কৃতি আছে, কলা সংস্কৃতি আছে, সেইটোও শিকাবলৈ চেষ্টা কৰিছোঁ যাতে এটা সমন্বয়ৰ বাৰ্তা হওক। আমাৰ যিটো কালচাৰেল এক্সচেঞ্জ বুলি যিটো কয়, সেইটো এই মাধ্যমে ইয়াৰ পৰা আমি এইটো পূৰণ কৰিবলৈ বিচাৰিছোঁ। লগতে আমাৰ চাউলুং চুকাফাদেউৰ যিটো বিশ্বাস আছিলে যে বৰ অসম গঢ়াৰ, সেই বৰ অসম গঢ়াৰ আৰু লগতে বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত আমি সদৌ অসম ভোজপুৰী পৰিষদেও সদায় প্ৰয়াস কৰি আহিছোঁ। আৰু আমাৰ এটা আশা আছে যে অসমত থকা বিভিন্ন জাতি জনগোষ্ঠী, বিভিন্ন ভাষা ভাষী মানুহে একেলগত লগ লাগি, একেলগত মিলা প্ৰীতিকে থাকি অসমৰ উন্নতিৰ কাৰণে সদায় চিন্তা চৰ্চা কৰক। আৰু সদায় এনেকুৱা আমি সকলোৱে মিলি এটা পৰিৱেশ সৃষ্টি কৰিব লাগে যাতে আমাৰ যিটো নিবনুৱা সমস্যা আছে, এই নিবনুৱা সমস্যাটো ইয়াতে সমাধান হওক। আমাৰ যিটো অসমৰ ভাই ভণ্টি আছে যিবিলাকে তেওঁলোকে বাহিৰত যাবলগীয়া হয়, তেওঁলোকে যাবলৈ ইয়াৰ পৰা বাহিৰত যাব দৰকাৰ নপৰে, সেইটো আমি সদায় চেষ্টা কৰিছোঁ। আৰু চৰকাৰৰ লগত আমি এইটো আলোচনাত সদায় মিলিত হৈ কিনি কথাটো কৈ থাকোঁ যে অসমত থকা আমাৰ যিটো মিলা প্ৰীতি, সকলো জাতি জনগোষ্ঠীৰ লগত মিলা প্ৰীতি যিটো আছে।